Welcome back to my YouTube channel Arvin Negra Melodies. নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে বাৰু? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে নিশ্চয়, আৰু ভগৱানে আপোনালোক সকলোকে ভালে ৰাখক তাকে কামনা কৰিছোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে আছোঁ। আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছোঁ। আজি মই ভিডিঅ'টিত আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ যে আমি তালিৰ পৰা কি পাওঁ আৰু কুবাৰ পৰা আমি কি পাওঁ। তালিৰ পৰা কি শব্দ উৎপন্ন হয় আৰু কুবাৰ পৰা কি শব্দ উৎপন্ন হয়। তালি কোনটোক নেগেৰাযোৰৰ কোনটোক তালি কোৱা হয় আৰু কোনটো নেগেৰাক কুবা কোৱা হয়, এই বিষয়ে আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, যাতে আপোনালোকে এই নেগেৰাযোৰৰ বিষয়ে পুংখানুপুংখভাৱে জানিব পাৰে। তালি বুলি কওঁতে আমি নেগেৰাযোৰৰ সৰু নেগেৰাটোক তালি বুলি কওঁ। যোনটো নেগেৰাক কোৱা হয় কুৰকুৰি, তালি বা কুৰকুৰি, এইটো হ'ল তালি বা কুৰকুৰি। আৰু এই ডাঙৰ নেগেৰাটোক কোৱা হয় কুবা বা কুবনি। এই ডাঙৰটোক কোৱা হয় কুবা বা কুবনি। আৰু ভাল ধৰণে মন কৰিব, এই সৰু নেগেৰাটোৰ এই ছালখন, যোনখন যে কাটা ছালখন দেখিছে, এই কাটা ছালখনক কোৱা হয় কাটনি ছাল। আৰু ইয়াৰ ভিতৰত কিছুমান সৰু সৰু পুলি কাটি বৰতি, এই বৰতিবিলাক এইবোৰ কোৱা হৈছে বৰতি। সকলোৱে আপোনালোকে নিশ্চয় জানে, নেগেৰাযোৰৰ ছালখনক সম্পূৰ্ণভাৱে টাইট কৰি ৰাখিবৰ কাৰণে, টান কৰি বান্ধি ৰাখিবৰ কাৰণে যোনবিলাক ৰছী ব্যৱহাৰ কৰা হয়, এই ৰছীবোৰক কোৱা হয় বৰতি। আৰু এই কাটনি ছালৰ ভিতৰত যোনবিলাক সৰু সৰু এই বৰতি সৰু সৰু টুকুৰা কাটি ইয়াৰ ভিতৰত ভৰাই দিয়া হয়, সেই ভৰাই দিয়া বৰতি টুকুৰাবিলাকক কোৱা হয় পুলি। এয়া হ'ল আমাৰ তালিটোৰ বিষয়ে জানিব লগা কথাখিনি। আৰু কুবনিটোত চাব, কুবনি নেগেৰাটোত মই যোনটো নেগেৰা ব্যৱহাৰ কৰিছোঁ এই কুবনিটোত, ইয়াত কিন্তু কাটনি ছাল ব্যৱহাৰ কৰা নাই। কুবা বা কুবনিটোকো টান কৰি ৰাখিবৰ বাবে যোনবিলাক ৰছী ব্যৱহাৰ কৰা হৈছে, এইবিলাকো একেই হয়, বৰতি বুলি কোৱা হয়। এইবোৰ হৈছে আমাৰ বৰতি। এতিয়া আপোনালোকে নেগেৰাযোৰৰ বিষয়ে ভাল ধৰণে জানিলে নিশ্চয়। আৰু এতিয়া মই আপোনালোকৰ আগত জনাব বিচাৰিম যে আমি তালিৰ পৰা কি শব্দ উৎপন্ন কৰিব পাৰোঁ আৰু কুবা বা কুবনিটোৰ পৰা আমি কি শব্দ উৎপন্ন কৰিব পাৰোঁ। প্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ কুবনিৰ বিষয়ে। কুবনিটোৰ পৰা আমি কি শব্দ পাওঁ, আপোনালোকে ভাল ধৰণে মন কৰি শুনক। আৰু মই স্ক্ৰীণত প্ৰত্যেকটো শব্দ লিখি যাম। আপোনালোকে স্ক্ৰীনশ্বট মাৰি প্ৰথমে এখন বহীত সুন্দৰকৈ লিখি ল'ব। তাৰপিছত আপোনালোকে প্ৰথমে মুখস্থ কৰিব, তাৰপিছত আপোনালোকে বজাবলৈ যত্ন কৰিব। আৰু এনেধৰণে কৰিলেহে আপোনালোকে অতি সোনকালে সুন্দৰভাৱে নেগেৰা বজাব পাৰিব। গতিকে এতিয়া মই দেৰি নকৰি আপোনালোকক প্ৰথমে কুবনিৰ বিষয়ে ক'ব বিচাৰিছোঁ। কুবনিটোৰ পৰা আমি কি শব্দ উৎপন্ন কৰিব পাৰোঁ। কুবনিৰ পৰা আমি পাওঁ ঘেন, ঘিন, ধিন, গিন, কু, গুডু। আৰু এই ধেন, ঘিন, ধিন, গিন, কু, গুডু এই শব্দবোৰ কেনেধৰণে উৎপন্ন হয় সেয়া মই আপোনালোকক বজাই দেখাইছোঁ। নেগেৰাযোৰ পৰা শব্দ বাহিৰ কৰিবলৈ আমাক এযোৰ মাৰিৰ প্ৰয়োজন। এই মাৰিযোৰে কোবাইহে আমি নেগেৰাযোৰৰ পৰা শব্দ উৎপন্ন কৰিব পাৰিম। এতিয়া আপোনালোকে এইটো লক্ষ্য কৰিব, মই মাৰিডালে কেনেধৰণে স্পৰ্শ কৰি শব্দটো বাহিৰ কৰিছোঁ। ঘেন, ঘেন বুলি কওঁতে মাৰিডালে আপোনালোকে এৰি দিব, এনেধৰণে হেঁচিব নালাগে। এইটো হ'ল হেঁচা দিয়া, আৰু এনেকৈ কৰিলে হ'ল এৰি দিয়া। গতিকে ঘেন শব্দটো বজাওঁতে আমি এৰি দিছোঁ, ঘেন এৰি দিছোঁ, ঘিন এৰি দিছোঁ, ধিন এৰি দিছোঁ, গিন এৰি দিছোঁ, কু এৰি দিছোঁ। আৰু গুডু বুলি যেতিয়া কোৱা হ'ব, তেতিয়া এডাল মাৰি নহয়, দুডাল মাৰিৰ পৰা গুডু শব্দ উৎপন্ন কৰিব লাগিব। গুডু, গুডু, গুডু দুডালে কোৱাব লাগিব। ঘেন, গুডু, গুডু। নিশ্চয় আপোনালোকে বুজি পাইছে গুডু কেনেধৰণে মই বুজাইছোঁ। আৰু ইয়াৰ উপৰিও আমি কুবনিৰ পৰা কি শব্দ পাওঁ। প্ৰায়বিলাক নেগেৰা বাদকে এইকেইটা শব্দৰ বিষয়ে আলোচনা নকৰে, সেয়েহে আপোনালোকে বুজাত হয়তো অলপ অসুবিধা পায়।
আৰু সেই গতিকেলৈ মই আজি এইকেইটা বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিব ওলাইছোঁ যোনটো কোৱা হয় গ্ৰিঘেন গ্ৰিঘেন কেনেধৰণে বজোৱা হয় প্ৰায়বিলাক নেগেৰা বাদকে কিন্তু এই গ্ৰিঘেনৰ বিষয়ে আপোনালোকৰ আগত হয়তো দাঙি ধৰা নাই গতিকেলৈ মই গ্ৰিঘেন শব্দটো কেনেধৰণে বজায় গ্ৰিঘেন আমি কুবাৰ পৰা পাওঁ গ্ৰিঘেন কেনেকৈ পাওঁ চাব গ্ৰিঘেন 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 মাৰিজো অলপ ঘনাই অতি সোনকালৰ ভিতৰত গ্ৰিঘেন 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 কপাই মাৰিব লাগে কপাই মাৰিলে হ'ব গ্ৰিঘেন 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 আৰু আমি কোবনিৰ পৰা কি পাওঁ উৰ উৰ শব্দটো কেনেধৰণে বজায় এইটো চাই ল'ব উৰ উৰ বুলি কওঁতে ডবা কোবোৱাৰ দৰে আপোনালোকে এই মাৰিজোৰে ডবা কোবোৱাৰ দৰে প্ৰথমতে ডবা কেনেধৰণে বজায় সকলোৱে নিশ্চয় জানে গুড ডুড ডুম গুড ডুড ডুম গুড ডুড ডুম এনেধৰণে ডবা কোবায় আৰু এই গুডুডুমটো যেতিয়া আপোনালোকে খৰকৈ বজাব সিয়ে হ'ব উৰ শব্দ গুডুডুম 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 এইটো হ'ল উৰ শব্দ এতিয়া আমি আগবাঢ়িম তালিলৈ তালিৰ পৰা আমি কি শব্দ পাওঁ ভাল ধৰণে চাব এতিয়া আমি আগবাঢ়িছোঁ তালিৰ পৰা আমি কি শব্দ পাওঁ এই বিষয়ে তালিৰ পৰা আমি পাওঁ তা এইটো কোৱা হৈছে তালি এই সৰু নেগেৰাটোক কোৱা হয় তালি তালিৰ পৰা আমি কি পাওঁ তা না তাক নাক টি নি লি টৌ লৌ এইকেইটা আমি তালিৰ পৰা পাওঁ আৰু কি পাওঁ তিলৌ তিতৌ এইবিলাক আমি তালিৰ পৰাই উৎপন্ন কৰোঁ তালিৰ পৰা এই মাৰিজোৰে তালিত স্পৰ্শ কৰি এই শব্দবোৰ আমি উৎপন্ন কৰোঁ গতিকে এতিয়া চাব মই কেনেধৰণে তা তাক না নাক এই শব্দবোৰ মই কেনেধৰণে বজাইছোঁ আপোনালোকে ভাল ধৰণে লক্ষ্য কৰিব বাওঁ হাতখনেৰে জোনডাল মাৰি আমি লৈ থাকোঁ বাওঁ হাতে সদায় তালিটো থাকে কিছুমানে হয়তো সোঁ হাতেও ল'ব পাৰে এইটো নিজৰ নিজৰ অভ্যাসৰ ওপৰত কথা গতিকেলৈ মই বাওঁ হাতে বজাওঁ কাৰণে আপোনালোকক বাওঁ হাতে বুলিয়ে কৈছোঁ বাওঁ হাতেৰে তালিটোত পতা বুলি কওঁতে এৰি দিব মাৰিডাল এৰি দিয়া তা স্পৰ্শ কৰক অকল জাষ্ট স্পৰ্শ কৰক মাত্ৰ স্পৰ্শ কৰক তা না এৰি দিছোঁ আমি তা বুলি কওঁতে এৰি দিছোঁ না বুলি কওঁতে এৰি দিছোঁ তাক বুলি কওঁতে হেঁচি দিছোঁ তাক নাক বুলি কওঁতে আমি হেঁচা মাৰি দিছোঁ তাক নাক শব্দটোত যোনটো হেঁচা পৰিছে ঠিক তেনেধৰণে তা বুলি কওঁতে শব্দটো যেনেকৈ উৰি যোৱা নিচিনা লাগিছে তা ওপৰতে আছে তাক হেঁচা প্ৰয়োগ হোৱা নাই আৰু তাক বুলি কওঁতে হেঁচা প্ৰয়োগ হৈছে ঠিক তেনেধৰণে তাক জোৰ পৰিছে তাক এইটো তা বুলি কওঁতে যেনে মুখত যেনেধৰণে এৰি গৈছে ঠিক তেনেধৰণে নেগেৰাটো এৰি দিব লাগে তা না তাক নাক টি নি টি বুলি কওঁতেও এৰি দিছোঁ চাব মুখত যেনেধৰণে হয় হাততো তেনেধৰণে হয় টি হেঁচা প্ৰয়োগ হোৱা নাই ইয়াত জাষ্ট মাত্ৰ আমি স্পৰ্শ কৰিছোঁ মাত্ৰ কোবাই দিছোঁ মাত্ৰ টি কওঁতেও কোবাই দিছোঁ নি কওঁতেও কোবাইছোঁ আৰু যেতিয়া তিলৌ বুলি কওঁ তেতিয়া কিন্তু দুডাল মাৰিয়ে স্পৰ্শ কৰিব লাগিব তিলৌ শব্দ আমি তালিৰ পৰাই পাওঁ এইটো হৈছে তালিৰ পৰা আমি দুডাল মাৰিয়ে কোবাই উৎপন্ন কৰোঁ তিলৌ আৰু তিতৌ ঠিক একেধৰণে এনেধৰণে আমি নেগেৰাৰ পৰা এই নেগেৰাযোৰৰ পৰা এইখিনি শব্দ আমি উৎপন্ন কৰিব পাৰোঁ আৰু এই শব্দখিনি প্ৰথমতে আপোনালোকে মুখত মুখস্থ কৰিব লাগিব মুখত মুখস্থ কৰি লোৱাৰ পিছত আপোনালোকে যেতিয়া জানি যাব যে সৰুটো টি বুলি ক'লে আমি কোনখন হাতেৰে ক'ত বজাব লাগিব তাক বুলি ক'লে ক'ত বজাব লাগিব বা ঘেন বুলি ক'লে কোনফালে যাব এইখিনি প্ৰথমতে আপোনালোকে মুখত মুখস্থ হোৱাৰ পিছত হাতত আপুনি আহি যাব আৰু তেতিয়া আপোনালোকে নেগেৰা শিকাত অতি সহজে আপোনালোকে ঘৰত বহি নেগেৰা শিকিব পাৰিব সেইবাবে মই আজি এই ভিডিঅ'টি আপোনালোকৰ আগত দাঙি ধৰিলোঁ আশা কৰোঁ এই ভিডিঅ'টিৰ পৰা আপোনালোকে যথেষ্টখিনি উপকৃত
হ'ব বা হৈছে। যদি ভিডিঅ'টো চাইছে নিশ্চয় আপোনালোকে উপকৃত হৈছে বুলি মই ধৰি লৈছোঁ। যিহেতু এইখিনি শব্দ নাজানিলে আপোনালোকে কেতিয়াও নেগেৰাত আগবাঢ়িব নোৱাৰে, নেগেৰা বজাব নোৱাৰিব। গতিকেলৈ এইখিনি প্ৰথমে এই কথাখিনি গুৰুত্ব দিয়ক, একদম পুংখানুপুংখভাৱে এই কথাখিনি আপোনালোকে মুখত মুখস্থ কৰি লওক, যে মাইণ্ডত যাতে আপোনালোকে মনলৈ যাতে আহি যায়। তা বুলি ক'লে আমি ক'লৈ যাম, না বুলি ক'লে ক'লৈ যাম, ঘেন ক'লে ক'লৈ যাম, এইখিনি হাতত আপোনালোকে যেতিয়া আহি যাব, আপোনালোকক নেগেৰা শিকাত কোনেও বাধা দিব নোৱাৰিব। আপোনালোকে নেগেৰা প্ৰত্যেকটি চেও আপোনালোকে নেগেৰাত বজাব পাৰিব। আৰু এইখিনিতে মই আপোনালোকৰ ওচৰত এটা অনুৰোধ কৰিব বিচাৰিছোঁ, যদিহে আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'টি চাইছে, এতিয়ালৈকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকে অনুগ্ৰহ কৰি কৃপা কৰি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কিবা যদি ইয়াতো আপোনালোকে বুজাত অসুবিধা হৈছে তেনেহ'লে মোক কমেণ্টত জনাব। মই যিমান পাৰোঁ আপোনালোকক সিমান সহজভাৱে নেগেৰা শিকাবলৈ যত্ন কৰি আহিছোঁ আৰু কৰি যাম। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ'টি ইমানেই আছিল। শেষত মই আপোনালোকৰ সকলোৰে শ্ৰী চৰণত মোৰ ভক্তি ভৰাই সেৱা নিবেদিছোঁ। ধন্যবাদ।